নমস্কাৰ আজি হৈছে 15 জুলাই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজি ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰ মুছলমানে দেখুৱাব শক্তি ৰাজ্যৰ লগতে কঁপিব এইবাৰ দিল্লী আমচুৰ গৰ্জন 2.0 দেশৰ ৰাজধানী কঁপাই আমচুৱে সাব্যস্ত কৰিব বিশাল প্ৰতিবাদ সংখ্যালঘুৰ ওপৰত অন্যায় অবিচাৰ বন্ধ হ'বই লাগিব আৰু আমচুৱে অহা 17 জুলাইত সাব্যস্ত কৰিব তীব্ৰ প্ৰতিবাদ আৰু যন্তৰ মন্ত্ৰত সংখ্যালঘুৰ হৈ প্ৰতিবাদত বহিব এইবাৰ আমচুৱে আৰু উচ্ছেদৰ নামত সংখ্যালঘুৰ ওপৰত কৰা হৈছে অত্যাচাৰ আৰু অত্যাচাৰ বন্ধ হ'বই লাগিব বুলি মন্তব্য আমচুৰ নেতৃত্ব ৰেজাউল কৰিম চৰকাৰৰ আৰু নিশাটোৰ ভিতৰতে বাংলাদেশৰ নামত কৰা হৈছে পুছবেক। এই মুহূৰ্তত জনাইছো আজিৰ দ্বিতীয় নম্বৰ খবৰটো বাংলাদেশী খেদিবলৈ খিলঞ্জীয়া মুছলমানক উচ্ছেদ কৰিছে চৰকাৰে উচ্ছেদ চলোৱা মাদ্ৰাসাত গৈ অখিল গগৈৰ হুংকাৰ আৰু হিন্দু মানুহৰ ভোট পাবলৈ মুছলমানৰ ঘৰ ভাঙিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু উচ্ছেদ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক হাতিয়াৰ বুলি এক প্ৰকাৰ মন্তব্য কৰে বিধায়ক অখিল গগৈয়ে আৰু 45 বছৰীয়া পুৰণি মাদ্ৰাসা ভাঙি দিছে এইখন চৰকাৰে ধৰ্ম ইছলাম হোৱাৰ বাবে বহুতৰে ঘৰ ভাঙি দিছে চৰকাৰে আৰু লখিমপুৰৰ উচ্ছেদস্থলী পৰিদৰ্শন বিধায়ক অখিল গগৈৰ। এই মুহূৰ্তত জনাইছো আজিৰ তৃতীয় নম্বৰ খবৰটো ৰাজ্যবাসীৰ বাবে এক ভাল খবৰ যিকোনো মুহূৰ্তত সোমাব PM কিষাণৰ 20 নম্বৰ কিস্তিৰ ধন এক্টিভ কৰি ৰাখক আপোনাৰ বেংক একাউণ্ট জুলাই মাহতেই PM কিষাণৰ 20 নম্বৰ কিস্তিৰ ধন সোমাব একাউণ্টত যিকোনো মুহূৰ্তত আনুষ্ঠানিক দিন ঘোষণা কৰাৰ সম্ভাৱনা আৰু চৰকাৰে ধন বিতৰণৰ বাবে সাজু কৰিছে সম্পূৰ্ণ তালিকা শীঘ্ৰেই কৰি লওক এইকেইটা কাম যিকেইটা কাম আপুনি কৰাটো একেবাৰে বাঞ্ছনীয় PM কিষাণৰ ৱেবছাইটত কৃষকে কৰক eKYC আৰু তালিকাত নাম আছে নে নাই চাবলৈ মুকলি কৰা হৈছে বিশেষ ৱেবছাইট অফিচিয়েল ৱেবছাইটৰ ফাৰ্মাৰ্ছ কৰ্ণাৰত গৈ আপুনি প্ৰৱেশ কৰক তাৰ পিছত বেনিফিচিয়াৰী লিষ্টত গৈ চাব পাৰিব নিজৰ নাম আৰু হিতাধিকাৰীৰ বাবে মুকলি কৰা হৈছে বিশেষ টল ফ্ৰী নম্বৰ যাৰ জৰিয়তে কৃষকৰ সমস্যা জনাব পাৰিব চৰকাৰক আৰু যিকোনো সমস্যা হ'লেই দিব পাৰিব অভিযোগ ছেভ কৰি লওক 155261 নম্বৰ অথবা 1800115526 আকৌ জনাইছো ছেভ কৰি লওক 21555261 1800115526 আৰু 011233811092 নম্বৰ। আহিছো অন্য এক খবৰৰ মাজলৈ উৎকট গৰমৰ মাজতে আহিছে ভয়ংকৰ খবৰ ঊৰ্ধ্বগামী গৰমত বৃদ্ধি পাইছে হিট ষ্ট্ৰকৰ সংখ্যা কেনেকৈ ল'ব সাৱধানতা প্ৰচুৰ পৰিমাণে সেৱন কৰক পানী পেকেজ শীতল পানীয়ৰ পৰা দূৰত্ব বৰ্তাই ৰাখক যদি আপুনি দোকানত গৈ কিবা শীতল পানীয় খাব বিচাৰে তেন্তে আপুনি সাৱধান থাকক কিয়নো ই আপোনাৰ শৰীৰৰ বাবে বিপদজনক হ'ব পাৰে আৰু শৰীৰটো হাইড্ৰেট কৰি ৰাখক আজি গৰমে ভংগ কৰিলে সৰ্বকালৰ সকলো অভিলেখ অত্যাৱশ্যকীয় কাম যদি নাথাকে তেন্তে আপুনি ঘৰৰ ভিতৰতে থাকক এতিয়া গুৱাহাটীৰ তাপমাত্ৰা হৈছে সৰ্বোচ্চ 30 ডিগ্ৰী সেলসিয়াস ক্ষমা কৰিব 40 ডিগ্ৰী সেলসিয়াস আৰু নগাঁৱত 39 ডিগ্ৰী সেলসিয়াস হোজাইত 38 ডিগ্ৰী সেলসিয়াস আৰু ধুবুৰীত হৈছে 37 ডিগ্ৰী সেলসিয়াস ডিব্ৰুগড়ত 37 ডিগ্ৰী সেলসিয়াস দেখা দিছে গৰমে আৰু আপোনালোকৰ অঞ্চলত কিমান ডিগ্ৰী গৰম আজি অতিক্ৰম কৰিছে জনক আমাৰ কমেন্ট বক্সত মঙ্গলদৈত 38 ডিগ্ৰী সেলসিয়াস। আহিছো অন্য এক খবৰৰ মাজলৈ ৰাজ্যত অব্যাহত আছে উচ্ছেদ আৰু উচ্ছেদৰ মাজতে আহি পৰিছে এক বিশেষ খবৰ এইবাৰ বেদখলকাৰীৰ ৰক্ষা নাই চৰকাৰী হস্পিটালত চলিল এইবাৰ উচ্ছেদ এইবাৰ চৰকাৰী হাস্পাতালত চলিল প্ৰশাসনৰ বুলডোজাৰ দক্ষিণ কৰিমগঞ্জৰ ৰঘুলটুক হাস্পাতালত চলিল চৰকাৰৰ বুলডোজাৰ আৰু হাস্পাতাল চৌহদত এজন ব্যক্তিয়ে নিজৰ ভূমি থকা বুলি দাবী কৰিছিল আৰু বিধায়ক সিদ্দিক আহমেদৰ বিৰুদ্ধে মাটি দখল কৰি চৰকাৰী হাস্পাতাল নিৰ্মাণৰ অভিযোগ উত্থাপিত হৈছিল আৰু আদালতৰ নিৰ্দেশত ভাঙি পেলোৱা হ'ল সম্পূৰ্ণ সেই চৰকাৰী হস্পিটালটো আৰু হাস্পাতাল ভাঙিলৈ সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ। আহিছো পৰৱৰ্তী খবৰৰ মাজলৈ প্ৰতিগৰাকী উচ্ছেদিতই পাব লাগিব ভূমি আৰু নিৰাপত্তা অন্যথা পৰিস্থিতি হ'ব ভয়ংকৰ এই মুহূৰ্তৰ খবৰ দৰ্শকৰ বাবে যেহেতু ৰাজ্যত চলি আছে উচ্ছেদ আৰু উচ্ছেদৰ মাজতে কিন্তু এবাৰ আমচুৱে গৰজি উঠিছে বিজেপি চৰকাৰৰ বিৰুদ্ধে এবাৰ আমচুৰ গৰ্জন অসমৰ মুছলমানক মুখ্যমন্ত্ৰীয়ে যি অন্যায় কৰিছে তাৰ বিৰুদ্ধে অব্যাহত আছে
প্ৰতিবাদ আৰু এই প্ৰতিবাদ সমগ্ৰ দেশজুৰি লৈ যাব আমছুৱে আৰু মুখ্যমন্ত্ৰীলৈ পোনপটীয়া তিনিটা প্ৰশ্ন আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ ডাঙৰ মন্তব্য প্ৰতিগৰাকী উচ্ছেদিতই পাব লাগিব ভূমি আৰু নিৰাপত্তা অন্যথা পৰিস্থিতি হ'ব ভয়ংকৰ এনেদৰে এতিয়া মন্তব্য কৰে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে আৰু চৰকাৰৰ বিৰুদ্ধে এবাৰ গৰ্জন দেখিবলৈ পোৱা গৈছে আমছুৰ আৰু অসমৰ মুছলমানক মুখ্যমন্ত্ৰীয়ে যি অন্যায় কৰিছে তাৰ বিৰুদ্ধে অব্যাহত আছে প্ৰতিবাদ।